ৰাখিব নাপায় গতিকে এটা নিয়ম চিতাভস্মখিনি সংগ্ৰহ কৰা হৈছিলে আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা হৈছিলে কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁ বিলীন কৰিছোঁ তেওঁ শান্তি মানে ইতিমধ্যেতো গমেই পাইছে আজি মোটামুটি প্ৰায় 1.5 মাহে হ'ল আমি এইটো দিনৰ কাৰণে ৰৈ আছিলোঁ বহুতখিনি নীতি নিয়ম পালিব লগাও আছিলে গোটেইখিনি নীতি নিয়মেৰে দাদাক আজিহে শেষ বিদায়টো দিয়া হৈছে আৰু বিদায়টো আমি মানে সেইটো আৰু দেহটো হিচাপকহে বিদায় দিছোঁ মানে এতিয়াও মনে প্ৰাণে আমাৰ জুবিন দা আছে জুবিন দা আমাৰ লগত সদায় থাকিব বহুত কষ্ট আছিলে এইকেইটা দিন মানে এনেকুৱা হৈ আছিলে আমিও এটা বান্ধোনত আছিলোঁ কেতিয়া চিতাভস্মখিনি বিসৰ্জন হ'ব মানে আমিও নিজৰ কামতো হেৰি কৰিব পাৰি কিন্তু আজি বেয়াও লাগিছে যে সেইখিনি দি দিয়াৰ পাছত আমাৰো বিশেষ ভাল লাগি থকা নাই এনেকৈ বিদায় দিব লাগে আৰু ক'বলৈ বিশেষ একো নাই মানে দেখিছে আপোনালোকে গোটেইখিনি নিয়ম নীতি হৈয়ে গৈছে বিশেষ একো ওলাই নাহে আৰু এতিয়া মানে ক'বলৈ আজি শুক্লা অষ্টমী তিথি হয় যিটো তিথি আছিলে তাৰমানে জেনেৰেলি আপোনালোকে প্ৰায় চাগে ভাগে গম পায় আমাৰ চ'তৰ মাহত যিটো মানে অষ্টমী তিথি পৰে মানে শুক্লা অষ্টমী সেইটো আমাৰ বাসন্তী পূজাৰ সময় হয় তাৰমানে সেই বাসন্তী পূজাৰ যিটো সময় সেইটো আমাৰ শুক্লা অষ্টমী তিথি এইটো অশোক অষ্টমী বুলি কওঁ য'ত ব্ৰহ্মপুত্ৰত গংগা আহি লগ লাগে তো প্ৰত্যেক মাহৰ শুক্লা অষ্টমীৰ তিথিটোত আমি যিকোনো মানে ব্যক্তিৰ ধৰক অস্থিয়ে হওক বা এনেকুৱা চিতাভস্মটো সাধাৰণতে লোৱা নাযায় অস্থি আমি বিসৰ্জন কৰিব পাৰোঁ সেই সূত্ৰে আজিৰ দিনটোৱে বাছি লোৱা হৈছিলে যে আমি শুক্লা অষ্টমী তিথিত বিসৰ্জন কৰিম বুলি আৰু যোৱা শুক্লা অষ্টমীত যিহেতু দুৰ্গা পূজা চলি আছিলে সেইকাৰণে সম্ভৱ হোৱা নাছিলে আৰু এমাহ ৰখি পেলাই আজিৰ দিনটোতে আমি বিসৰ্জনখিনি কৰিলোঁ